আপোনালোকে জানে খাপলাং খাপলাং নামটোৰ প্ৰথম আখৰটো হৈছে খা মানে খাপলাং জিকিলে কেৱল খাহে খা আৰু খাহে খা মাংস খা কণী খা ঘি খা আপেল খা চব খা জিকিলেহে পইচা হ'ব ইলেকশ্যনত যদি হাৰা ফৰমাটি বিক্ৰী কৰি ইমান টকা খুদে মোলে হাৰ মাৰিব নোৱাৰিবি তই ঠিক গোটেই গাঁওখন ঘূৰি আছো সব গাঁৱৰ মানুহে মোকে ভোট দিব আমার যেটা লেট্রিন বানাবো লেট্রিনের নাম তোমার ডাঙ্কাটি লেট্রিন ও যদি খাপলাং ভাই মানুষ আহে তাহলে খাপলাং ভাই লাগাই দিমু ডাঙ্কাটি মানুষ এলে ডাঙ্কাটি লাগাই দিমু আমার খালি টাকা ইনকাম করে পাকি ঘর বানামু এটা পকেটে দিয়া দে হ্যাঁ ओहन दे ही क्या रहा है जागे গটো কি করে কয় টাকা পাইছিলাম যদি হারা বছর ইলেকশন হতে মাস পরে পরে তাহলে কত টাকা পাইতাম বাকি ঘর মানে গাড়ি কিনে মারতাম গাড়ি হইলে কত আরাম হবো ওম নমঃ শিবায় বাবা মোৰ হাতখন চাই দিয়কচোন দিনকাল বেয়া চলি আছে মানুহটো ইলেকশ্যনত উঠিছে তো ওম নমঃ শিবায় গোটেই বেয়া দশা চলি আছে তোমাৰ বেয়া দশা গোটেই অমংগলে অমংগল হয় নেকি গ্ৰহবিলাকে দৌৰা দৌৰি কৰি আছে বুজিছা হয় নেকি বৃহস্পতিক এৰি শনি বহুত দূৰত গৈছে হয় নেকি ধূলা উৰাই গৈছে হয় নেকি বৃহস্পতিৰ নামৰ নিচান নাই গোটেই ৰাহু কেতু গোটেই খেল চলি আছে ইয়াতে হয় নেকি মানে ৰাহুৱে বাহুত ধৰিছে আৰু কেতুৱে টেটুত ধৰিছে এইটো বহুত বেয়া কথা হয় নেকি এনেকুৱা হ'লে চাৰিও পিনৰ পৰা পইচা যাব আৰু এতিয়া তোমালোকৰ ঘৰত পইচা গৈয়ে আছে হয়নে নহয় একদম সঁচা কৈছে পইচা ইমান গৈছে নহয় বাবা মাটি বাৰী বেচা গৈ আছে বেচা গলেই ধৰা পৰিছে ইয়াত গ্ৰহণ কৰিছে নহয় চিন্তা নকৰিবা ৰাখে হৰি মাৰে হৰি ৰাখে কোনে মই আছো নহয় এতিয়া কি কৰিব লাগিব কিবা উপায় এতিয়া গ্ৰহৰ দুখ খণ্ডন কৰিব লাগিব তেতিয়াহে গ্ৰহবিলাক শান্ত হ'ব ঘৰত পইচা আহিব মংগল আহিব সুখ শান্তি আহিব কেনেকা কৰিম খণ্ডন চিন্তা নকৰিবা তুমি অতি শীঘ্ৰে শনি পূজা এখন কৰিব লাগিব পূজা বৃহস্পতিবাৰে শনি পূজা এখন কৰিব লাগিব বৃহস্পতিবাৰে শনি পূজা আৰু শনিবাৰে বৃহস্পতি পূজা কৰিব লাগিব বুধবাৰে মংগল পূজা মংগলবাৰে হোম পূজা কি বাবা হোম পূজা হোম মানে হোম পুৰি পূজা কৰিব লাগিব হয় নেকি চিন্তা কৰিব নালাগে মই আছো নহয় মই নিজে কৰিম দিয়া মই আছো নহয় চিন্তা নকৰিবা ওম নমঃ শিবায় মানুহটো জিকিব না মানুহটো চিন্তা নকৰিবা জিকিব এইবাৰ ইলেকশ্যনত বহুত ভোটত জয়লাভ কৰিব হয় নেকি মুঠতে গ্ৰহৰ দোষ সোনকালে খণ্ডন কৰিব লাগিব দেই গতিকে তাড়াতাড়ি অকণমান যদি মাননি অলপ দিয়ে পূজাৰ খৰচটো যা যোগাৰৰ কথা আছে নহয় মৌ ঘিউ চন্দন তুলসী এইবোৰ কিনিব লাগিব নহয় কিমান মান লাগিব বাবা কিমান মানে লাগাটো বহুতেই লাগে তথাপিও বহুত পইচা খৰচ হৈছেতো তোমালোকৰ বেছি নালাগে দিয়া বাকীখিনি পিছত দিলেই হ'ব সদ্যহতে মানে 500 টকা দিলেই এতিয়া হৈ যাব পইচা নাই হাতত এতিয়া এটা কাম কৰিম বাবা মই মানুহটোৰ হাতত আপোনাক আজি ৰাতিয়ে পইচাখিনি দিয়াৰ ব্যৱস্থা কৰিম নমঃ শিবায় কি কৈছাহে তুমি নহয় মানে সোনকালে কৰিব লাগিব বস্তুখিনি সোনকালে কিনাহে কথা নহলে গ্ৰহ আৰু উগ্ৰ হৈ যাব পিছত কিন্তু মই আৰু নাই দেই পিছত মই নাই নহয় আজি আপোনাক যেনে তেনে পইচাখিনি দিয়াৰ ব্যৱস্থা কৰিমেই ৰাতি আজি মানে ৰাতিৰ ভিতৰত মতাটো আহিলে আপোনাৰ তাত পঠাই দিম আৰু নহব মোক এতিয়াই লাগিব তুমি ঘৰত কি আছে চোৱা যি আছে ঈশ্বৰৰ নামত তাৰে মোক অলপমান দি দিয়া হয় নেকি
তেনেহ'লে ৰ'বচোন কিবা আছে খুচৰি চাই লওঁ সোনকাল কৰা গ্ৰহ কিন্তু বহুত দূৰত গৈ আছে হে গোটেই গ্ৰহৰ কণ্ডল লাগি আছে কাজিয়া হৈ আছে ওপৰত সোনকাল কৰা দেৰি নকৰিবা এই গ্ৰহবিলাক বহুত বেয়া বস্তু ওম নমঃ শিৱায় কিবা এটা পালে ভাল আছিল কিবানে ডংটো সুন্দৰ কৰি পেলালে দেই দেখিবলৈ একেবাৰে ভালেই লগা হৈছে ভাল কাম কৰিলে দেই হেৰি নহয় কি এইটো কাম কোনে লৈছে এই তালেব ঠিকাদাৰ কালে ঠিকাদা হয় নি হয় আপুনি মই মহৰী মোহৰি হয় আচ্ছা ঠিকে আছে বাৰু ঠিকে আছে লেবাৰবোৰ লাগি আছে ন লেবাৰ লাগি আছে আমি চাই আছো আচ্ছা কিমান টকাৰ কাম বাৰু কোটি টকা হ'ব কোটি টকা বাপৰে বাপ ভাল কাম কৰিছে দেই হেৰি নহয় তেওঁক মোক লগ কৰিবলৈ ক'বচোন হ'ব কম বাৰু দেই আৰু হেৰি নহয় টেনচন ভাই ভালে আছ আছো তই ক'ৰ পৰা আমার বাড়ি নে জানো আৰু হেৰি নহয় মই তোৰ ঘৰলৈ যাবলৈ আহিছিলো আৰু তাই নেকি তাহলে চলো লাহে লাহে যাম এনে কি করতে চাও কিবা কিবি কৰিছো মই ক'ম বাৰু বলচোন বাৰু বল হেৰি নহয় আহিছো দেই হ'ব বাৰু এটা কেরা ঠিকা করছে তাৰ মানে এইখন ময়ে লৈছো নহয় ঠিকা তুমি ঠিকা নিছ আমি তো শুনলাম তালেব ঠিকাদার হেড বুবক বুজি নাপাও কথাবোৰ আজিকালি চব ডুপ্লিকেটত চলিব লাগিব বুজিছ নাই মানে ঘটনাটো কেনেকুৱা জান কি আচলতে তালেব ঠিকাদাৰৰ নামটো যে ক'লে সেই তালেব ঠিকাদাৰ ময়ে মোৰ নামতে বিল আহিব চহী আহিব টেনচন নাম দিয়া নাই মানুহৰ নজৰ পৰিব যে আচ্ছা তার মানে খাবলাং মার্কেট টেহা মারে এনে বানাইছো বুবক মই টকা মাৰো নি খাপলাংকা কেইবিঘা মাটি বিক্ৰী কৰিছে সেইখিনি টকাৰে কি হ'ব ইয়াতে মোৰ কোটি টকাৰ কাম চলি আছে বুজিছ নাই দিন ৰাত নন ষ্টপ কাম চলি আছে তাই নেকি আকৌ মই চব টকা বম্বে পৰা আনিছো আৰু আচ্ছা তুমি কিন্তু ডেঞ্জাৰ মানুহ আছ চিন্তাই কৰিব নালাগে আৰু এটা কথা নহয় কি ঘৰত গৈ কম বোল চলো চলো এইটো পাইছি চলো হেৰি নহয় ইছলাম কি তোৰ ঘৰ বাৰীবোৰ অলপ বেলেগ বেলেগ দেখা গৈছে দেখোন এইটো মানে ইটা বালু আনছি তাকেইতো একেবাৰে ইটা বালু আনি দেখোন ঘৰ ভৰ্তি কৰি দিলি আনছি আর কি ঘটনা কি তারপরে একটা বাকি ঘর বানামু তাৰমানে মই দিয়া পইচাবোৰে তই এইবোৰ কৰিছ না এগুলা আমার ধান পয়সা ছিল জমা পয়সা হেগলে গম পাইছো ধান বেচা পইচা নে তই ডাংকাটি বাই আৰু খাপলাংকাৰ পৰা মৰা পইচা একো নহয় বাৰু চিন্তা কৰিব নালাগে তুমি জানো শুনা হ'ব একো কৰিব নালাগে বলচোন বাৰু বহি লওঁ ইছলাম তোৰ দেখোন দিনে দিনে অৱস্থা অকণ বেলেগ হ'ব ধৰিছে ঘটনা কি বাৰু না আল্লাহ কৃপা করছে আর একটু খাবলাং বা ডাঙ্গা ডিভাইডার কৃপাই হইছে মই যি দেখিছো মানে তোৰ অংক বেলেগ মানে ইলেকশ্যন শেষ নোহোৱা আগতে তোৰ পকী ঘৰ উঠি যাব যেন পাইছো বানাইতে লাগবো না হলে তাকে তাকে দি কই রাহুম বনা সেইমতে কামবোৰ কৰিবি সেই ডাংকাটি বাই পৰাও খাবি খাপলাং মামাই পৰাও খাবি মোৰ হ'লে ক'ব লগা নাই কিন্তু এটা কথা নহয় মাছৰ উজানৰ বাবে বাৰিষা কালেই ভাল আৰু টকা ওজনৰ বাবে আমাৰ ইলেকশ্যনে ভাল টেনশন ভাই ঠিকই কইছ ওহান যদি ঘর না বানাই তাইলে কোন চুম বানামু পিছে ইছলাম ভোটটো আমাৰ মমাইদেউকে দিব লাগিব কাৰণ বৰ চিধা চিধি মানুহ বৰ বেয়া কথা হ'ব নহয় আমি তো তাই ভাবছি একটা কথা আমি যে কইছিলাম গাঁৱৰ মাইছে টেহা বিলামু টেহা আনছ আনিছো আকৌ কেলে নানিম তই যে গাঁৱৰ মানুহ পইচা বিলাবি সেইবাবে আনিছো আকৌ একো নাই চিন্তা কৰিব নালাগে এইখিনি এতিয়া অকণ বিলাই দে তাৰপিছত আৰু ক'ৰবাত হ'লেও পইচাটো এইখিনি আৰু একেবাৰে খনখনীয়া নোট আৰু এই 600 টাকা কার নাকে দিমু মিল বই না দেহি কি মিলামু এনদিকে আমি তই বৰ মুখ মানুহ কথাবোৰ বুজিয়ে নাপাৱ তই তোক বিলাব কৈছো তই বিলাই দে আকৌ অলপ কৈ এটা কারকে মুন করে বিলামু তই এতিয়া মমাইদেউক পইচাটো দিয়া বুলিয়ে কবি তাৰপিছত মই যেতিয়া বিলখন বনাম তোক একেবাৰে মালামাল কৰি দিম আৰু চিন্তা কৰিব নালাগে ওইব কিন্তু আমার ঠকে 1 লাখ খাওয়া না কিন্তু পেট খারাপ হবো
হে তে ইছলাম মই জানো তেনেকুৱা মানুহ নেকি বাৰু হে মই যি পাওঁ তোকো দিম নহয় তই চিন্তা কিয় কৰিছ ও তাই নাকি অ তেলে তো টেহা পাইলে এ পাকি ঘর হবো গাড়ি কিনুম আর আমার গেদা গেদি গুলারে ইংরাজি মিডিয়ামে পড়ামু চিন্তা কৰিব নালাগে তই এইবাৰ ইলেকশ্যনৰ পিছতে বনি গলি আৰু তাই নাকি Woi Kaplang Bay. Kaplang Bay. Woi Kaplang Bay. अगजाना आरब या बिस्तरा अभी भी बिस्तर पे सोया है कपलंग भाई ओए कपलंग भाई কাণ বাই खान भाई नहीं खान भाई खान भाई खान भाई ৰ আগতে বহিল ৰ इलेक्शन का काम कैसे चला বঢ়িয়া চলছে আগতে বহিলেচোন বাৰু বঢ়িয়া চলি আছে একদম মন্ত্ৰী হওঁ হওঁ লাগি আছে আৰু মোৰ मंत्री हबई लगे एकदम सियोर আছে হৈ যাব মোক টেনশনে কইছে তাই তুই জিকি যাবি জিকি যাবই লাগব টাকা পয়সা কা খাই মই কৰিছো মই খান ভাই কৰিছো তই দিয়া টকাখিনি মোৰ বিপদত বিৰাট সহায় কৰিছে আৰু আৰু টাকা লাগিলে কব টেনশনে দুদিনৰ আগতে 20,000 টাকা আনিছে টেনচনে মোক দিবা টকা আনছি খান ভাই তুমি যা কথাই নকয় টেনশনে তো টাকা আনিছে টেনচনেতো মোক কোৱা নাই টকা আনা বুলি সেই ধুৰন্ধৰ হৈ গেল নেকি আপনি তক ভালকে খুদিব কি কাৰণত আনিছে টকা মন্ত্ৰীটো সোমাই মই মন্ত্ৰী হোৱাৰ পিছত তোৰ পৰা যিমান টকা লৈছো চব ঘূৰাই দিম আৰু হব আপনি মন্ত্রী হলে সবরে লাভ আছে দেশৰ লাভ আছে মোৰ লাভ আছে টেনশনৰ লাভ আছে তেনে মই এতিয়া কৈ থাক যাবি আদাব 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 যা আদাব হয় দে মোৰ বিপদৰ সময়ত সি বিৰাট সহায় কৰিলা মোক নহ'লেতো মই পইচা নাপালোঙাই হয় হা মন্ত্ৰী হ'মেই আৰু ইমান পইচা খৰচ কৰিছোঁ মন্ত্ৰী নহ'ম না মন্ত্ৰী হ'ম ডাংগাটিক চাই ল'ম আৰু মই আমাগো বাড়ি দিতে থাকলই ওই সুপাই কতুরি হবো এইটা হইলো সাইবালি এইটা হইলো তাইবালি এইটা নাইবালি এইটা হাবিল এইটা মহর এইটা শহর এইটা বদর এইটা হইলো কুতুব এইদি ওই সুপাই হবো আর এই সুপাই রাহুল আলী মুস্তা আলী সাসালি সাজু সাবিনে জালেম নেসা কালেম বানু রেজিয়ে করিম চাচা আসগর চাচা খালি ভোট 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 কি যে ইলেকশনের পর তোমার মাথায় ঢুকলো ঘরের খবর নিয়ে তো তোমার সময় নাই ওই তোরা হইছ মাইকি মানুষ কথাগুলো কম করে বুঝস কি কম করে বুঝলাম আমি কি কম করে বুঝলাম ঘরে কি বাজার আছে কি নাই কিছু খবর নিছো এই তোরা কি এর লিগে আসত হ্যাঁ পয়সা দিছি ঘরে খবর রাখা হরস না ঘরের বাজারের খবর মতা মানুষ রাখে কি মাইকি মানুষ রাখে অতগুলা গেদা গেদি হাঁসের মতন খাওয়ারি খায় এক সপ্তাহের বাজার কতদিন যায় তুমি খবর নিও এই তোরা কিছুই বুঝস না খাপলাং ভাইয়ের সাথে ইলেকশনে লাগার কথা আছে কি কথা আছে ভালো করে বুঝাই ক না কেন এই পাগলি এই খাপলাং ভাই জিতলে আঙ্গো পাকি ঘর বানাই দিব পুকুরি বানাই দিব গরু কিনে দিব মাটি কিনে দিব চিন্তা কর আঙ্গো কত সুখ হবো ইলেকশনের আগে এই রকমের কথা সবাই কয় ইলেকশনে জিতার পরে খবর নেয়ার কারো টাইমে থাকে না হেই কি জালু বাল্লু কথা কস খাপলাং ভাইয়ের সঙ্গে নিজের মানুষ ওই ইলেকশনের সব দায়িত্ব আমারই দিছে টেহা পয়সা কম্বল বিলানি আঢুয়া বিলানি সব তাহলে একটা কাম করবা 3টা কম্বল বেশি করে আনবা আমি আমার বাবার বাড়িতে ডিপা দামু ও একটা আঠো আনবা পাগলি আরে বেশি করে টানুমি 3টা কেন 6টা দিয়ে দিবি তুমিও যে আর কথাগুলা আগে বুঝাই করতে পারো না আগে কইলে তো আমি এত জগড়াই করতাম না এই কাউরির মতো কা কা করলে আমার কথা কই শোনা পাবি হব ওইগুলা এখন বাদ দেও বস্তুগুলা খালি করে দিতে হয়ে যাবা ঘুম পাইছে না যাও ঘুমাও গিয়া যাও আমি একটু ঘুমাইলো হ্যাঁ হ্যাঁ এই দুপুরসুম ঘুমে থেকে উঠছে আবারও ঘুম পাইছে
মনে কর থাপড়ে দাঁত ভাঙ্গে দে একবারে থাপড়াইলে কি হবো এখন যদি 200 টাকার বাজার করলে হয় 2 থাপড় দিলে 400 টাকার বাজার করার লাগবো একটা শাড়ি এনে দেন লাগবো লাভ নাই তার চেয়ে নিজেরই মানামানি বাদ দে কন্ট্রোল করাই ভালো এই জন্যই তো কয় মায়ে চাই মুখ আর বউয়ে চাই হাত বস্তু কি আনছি মানুহবোৰক যে একদম ধৰিব নোৱাৰি বুইছ সেইদিনা আমাৰ গাঁৱৰ যে বাপুগণ সি আমাৰ পাৰ্টিৰ প্ৰচেছনত খাপলাগাই হৈ জিন্দাবাদ জিন্দাবাদ কৰি ঘূৰি ফুৰিছিল আৰু আজি দেখিছো সি দেখোন ডাংকাটিবাৰ পাৰ্টিৰ পিছে পিছে ঘূৰি ফুৰিছে হয় দে এই মানুহবোৰ যে আৰু য'তে বেছি খাব পায় তাতেহে যায় মানুহবোৰৰ মতলব যি দেখিছো আমাৰ খাপলাংকাই হাৰেনে জিকে একো ঠিক নাই হয় দে ঐ জিনাহঁতৰ ঘৰৰ পৰা এবাৰ আহগৈ বল নহ'লে কাৰ্যালয়টো এনেকৈ এৰি থৈ যাব নোৱাৰি নহয় কোনোবা এজন আহক তাৰ পিছত যাম হ'ব দে ধনৰখন পা কলৈ গ'ল সিহঁত টেঙাবাৰীৰ ফালে গৈছে সেইফালে অলপ প্ৰচাৰটো কম হৈ আছেতো তহঁতে ইয়াতে বহি আছা ঐ পিংকি কোনোবা আহিছিল নেকি বাকৰি গাঁৱৰ সেই অবজাৰ্ভাৰজন আহিছিল আপোনাক দিবলৈ এখন কাগজ মোৰ হাততে দি গৈছে কাগজ দাদা আমি পিছে এতিয়া এবাৰ জিনাহঁতৰ ঘৰৰ পৰা আহোগৈ হয় নেকি যাবি নেকি যা পিছে এইখন লগ দে এতিয়া আমি যাওঁ পিছে যাবি পিছে আহো কিনো দিলে এখন কাগজ কিনো লিখি দিলা পুলিচৰ কাগজ নেকি কমাই নৰং দে মৰম লগাই লগাই মাজনী কৰি দিম পাগলী মাজনী কোন ৰচোন ৰচোন ৰ কমেডি ফিল্ম চলি আছে ইয়াত হা তহঁতে দেখোন একদম ফুটা কাৰ্যক্ৰম মুঠতে থকা হয় আমি একদম বেলেগ কথাতে আহিছো হয় নেকি তহঁতে আমাক প্ৰবঞ্চনা কৰ দিম বুলি নিদিয় চিচি গুলি তই একদম সেইটো কথাকে ধৰি আছা আৰু সেইগুলো পুৰণা কথা এইটো বাদ দি নাকি কিয় নধৰিম তহঁতে মোক কিমান ঘূৰাই ঘূৰাই মাৰিছ চেছ কৰি পেলাইছ ল'ৰাটোক ত্ৰিপুৰা আছো অলপ ওচৰত মৰমূলক কৰোঙে এবাৰ খাব খুটি বেজৰ জাৰিব আহিছে চিচি গুলি হয়নে আহ তেতিয়াহ'লে আমি একতাৰ দোলেৰে বান্ধি সমিল মিল ভাৱেৰে এই নিৰ্বাচনত অৱতীৰ্ণ হওঁ নে কি কৰ বা গুলি তই দেখোন একদম ভাইমমান থিয়েটাৰৰ নিচিনা ডাইলগ দিয়া কৰিলিয়ে কৈছ হেনে সুবিধা পালে জাকে তাকে পানী খুৱাই দিম গম পাইছ কি ক টেলেণ্ট আছে ইয়াৰ নোহোৱা নহয় সেইকাৰণে তোৰ ইয়াৰ নাম গুলি ৰচুৰ ইটা এইগিলা কথা বাদ দি সিদিনাখন আমাক টেনশ্যন ছাৰে কি বুজলা আমি তো একদম কাৰ্য বিচাল কৰিব নালাগে আৰু বুজি যা পালি তহঁতে হা দে ঐ কি মন মাৰি থাকা আমি মানুহজনক লগ কৰিব লাগে সোনকালে যাং বল যা এই কিয়নো চিকাৰত মাৰি পেলাই হাত গুন্ধাবলৈ যাওঁ বহ